নিজৰ শৰীৰত বাঘ পোহা ৰাইজে এইটো ভিডিঅ' চাই যাতে ডায়েবেটিছক মই বাঘ বুলি কওঁ। প্ৰথম যেতিয়া ডায়েবেটিছটো হোৱা বুলি গম পাই নহয় তেতিয়া কি হয়, মানুহজনে ভাবে যে এইটো এটা সৰু পোৱালি বাঘ, একো নহয় দে, থাকক আৰু থাকক মানে কি, মানুহজনক এইটো বুজাই দিয়া হয় ন, সমাজে এইটোৱে বুজে যে ডায়েবেটিছ হ'ল মানে আৰু কেতিয়াও ভাল নহয়, অৰ্থাৎ বাঘটো ঘৰলৈ আহিল মানে আৰু কেতিয়াও নাযায়গৈ। এতিয়া বাঘটোক লাহেকৈ পোহপাল দিয়া হয় আচলতে, আৰু সেই বাঘটোক বান্ধি ৰাখিবৰ বাবে প্ৰথমতে কি দিয়া হয়, এডাল শিকলি দিয়া হয়। সেই শিকলিডাল হৈছে আপোনাৰ ঔষধ, ঠিক আছে। নেক্সট আহিলে অলপমান কিছুদিন পিছত দেখিব যে বাঘটো লাহে 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 আপুনি গম নোপোৱাকৈ ডাঙৰ হৈ গৈ আছে। সেয়েহে সেই শিকলিডাল মজবুত হৈ গৈ থাকে, অৰ্থাৎ ঔষধবিলাকো সলনি হৈ হৈ গৈ থাকে। তাৰপিছত এদিন গম পাব যে বাঘটো দেখোন মস্ত ডাঙৰ হ'ল, বাঘটোৱে একদম কণ্ট্ৰল কৰিব নোৱাৰা গতিত মানে সেই একদম ডাঙৰ হৈছে। তেতিয়া কি হ'ব, এতিয়া বাঘটোক বান্ধি ৰাখিবৰ কাৰণে শিকলিও কাম নিদিয়া হ'ব, শিকলিৰ লগতে বাঘটোক ৰাখিবৰ কাৰণে এটা পিঞ্জৰাৰ ব্যৱস্থা কৰা হ'লে, আৰু পিঞ্জৰাটো হৈছে কি, ইনচুলিন। কিন্তু বাঘটো ডাঙৰ হৈ থাকে। ইণ্টাৰেষ্টিং কথা কি জানে, এই শিকলিডাল আৰু এই পিঞ্জৰাটো সদায় এক্টিভ হৈ নাথাকে। কিয়? কাৰণ ঔষধটো খালে বা ইনচুলিন ল'লে অলপ পিছত সেই ঔষধটো বা সেই ইনচুলিনটো মেটাবলাইজ হ'ব নাই, হ'লে শৰীৰৰ পৰা ওলাই ওলাই গৈ থাকে। সেই যিখিনি সময়ত ঔষধ বা ইনচুলিন কমি কমি গৈ থাকে, সেইখিনি সময়তে সেই বাঘটোৱে, সেই পোৱালি বাঘটোৱে, যাক দেখি হয়তো আগতে মৰম লাগিছিলে, সেই বাঘটোৱে লাহেকৈ ওলাই আহি আপোনাৰ ভিতৰত বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ খোৱা আৰম্ভ কৰিব, যেনে কিডনী, নাৰ্ভ, চকু মানে ৰেটিনা, আৰু তাৰপিছত হাৰ্ট, ব্ৰেইন ইত্যাদি ইত্যাদি। কথাটো হৈছে আপুনি কি কৰিব, মানে মই যে ক'লোঁ বাঘটোক চাওক, আপুনি প্ৰেক্টিকেলি ভাবক, যদি ঘৰত এটা বাঘ এটা আছে, আপুনি কি কৰিব, মানে বাঘটোক হয়তো আপুনি খেদিব লাগিব, মানে একদম মৰিয়াই মৰিয়াই খেদক, নহ'লে আপুনি বাঘটোক ইমান দুৰ্বল কৰি আহক, মানে বাঘটোক খেদিব পৰা নাই, ছাপ'জ মানে ডায়েবেটিছ ভাল হোৱা নাই, সেইটো আপুনি দুৰ্বল কৰি আহক যাতে সি আপোনাক আহি খাব নোৱাৰে। সেইকাৰণে কওঁ মই মানুহক যে ডায়েবেটিছ হোৱাৰ লগে লগে আপুনি অকল ঔষধৰ ওচৰত আত্মসমৰ্পণ নকৰিব। চাওক, মই জানো যে মানুহে বহুত কথা আগতে গম পোৱা নাছিলে, কিন্তু মই চেষ্টা কৰি আছোঁ যে মানুহক জনাবৰ কাৰণে যে ডায়েবেটিছ মানেই এটা অসহায় অৱস্থা নহয়। দুটা উপায়েৰে মানুহে ডায়েবেটিছ হোৱাৰ লগে লগে প্ৰথমটো কি কৰে, এক্সাৰচাইজ কৰা আৰম্ভ কৰে, কিবা কৰে, কিন্তু খাদ্য কণ্ট্ৰল নকৰে। আৰু খাদ্য কণ্ট্ৰলটোৰ কনচেপ্টটো মানুহৰ অলপমান ভুল হৈ আছে। মানুহে ভাবে যে অকল চেনি বা মিঠাই বাদ দিয়াৰ লগে লগে মোৰ ডায়েবেটিছ কণ্ট্ৰল হৈ যাব। অকল চেনি বা মিঠাই বাদ দিয়াৰ লগে লগে ডায়েবেটিছ কণ্ট্ৰল নহয়। আচলতে আপুনি যিমানবোৰ শৰ্কৰা খায় নহয়, কাৰ্বহাইড্ৰেট, সেই কাৰ্বহাইড্ৰেটবোৰ আপুনি কমাব লাগিব। কাৰ্বহাইড্ৰেট মানে হৈছে ভাত, ৰুটি ইত্যাদি, অৰ্থাৎ চাউল আৰু আটাৰে বনোৱা বস্তু। ময়দাটো একদম চোৱাটো বাদেই দিয়ক, ময়দা, চেনি, গুড় ইত্যাদিটো আপুনি একদম টুটেলি বাদ দিয়ক। ৰাতি যিমান পাৰে সোনকালে ভাত খাওক, পাৰিলে 7টা বজাত ভাত খাওক, নহ'লে খুব দেৰিকৈ হ'লেও 8 বজাত ভাত খাওক। আৰু ৰাতিপুৱাৰ ভাগত যদি পাৰে চিম্পলি আপুনি খালী পেটে থকাৰ ব্যৱস্থা কৰক, পানী খাই থাকক, চেষ্টা কৰিব অলপমান দেৰিলৈকে খালী পেট থাকক, আৰু প্ৰথম আহাৰটো যাতে কিবা ফল মূল জাতীয় বস্তু খায়। সেইটোৱে ইমান সহজ। আৰু ডেইলি অলপমান এক্সাৰচাইজ কৰক, অৰ্থাৎ আমি দুটা উপায়েৰে, এটা এক্সাৰচাইজ, ব্যায়াম, যিকোনো ব্যায়াম, 1 ঘণ্টামান, 1.5 ঘণ্টামান, 2 ঘণ্টামান, যিমান পাৰে সিমান ভাল, আৰু মাংস পেশীবিলাক যিমান এক্টিভেট কৰে সিমান ভাল। আৰু 2 নম্বৰটো হৈছে খাদ্যৰ কণ্ট্ৰল। এই দুটা কৰাৰ লগে লগে সেই বাঘটো আইদাৰ সাংঘাতিক দুৰ্বল হৈ পৰিব, অৰ্থাৎ বাঘটো থাকিব, আপুনি সৰু এটা শিকলিৰে, অৰ্থাৎ এটা সৰু এটা নৰ্মেল মেডিচিনেৰে আপুনি এই ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিব পাৰিব। বা আপুনি বেছিকৈ কষ্ট কৰিলে বা বেমাৰটো যদি ইতিমধ্যে বেছি দিন হোৱা নাই বা বহুত বেছি আগবঢ়া নাই, তেতিয়াহ'লে হয়তোবা সেই বাঘ ওলাই আপোনাৰ শৰীৰৰ পৰা ওলাই পলাই পত্ৰং দিব। চ' সেইটো বহুত সহজ। আজি এনে মানে খুব ফৰ্মেল টাইপ কথা পতা নাই, মই ভাবিছোঁ ভিডিঅ' এনেকৈ বনাম। বহুত দিনৰ ভিডিঅ'টো বনাইছোঁ আচলতে। জুবিন দা যোৱাৰ পাছৰ পৰা মন চনে ভাল লগা নাছিলে, কিন্তু এতিয়া জুবিন দাৰ আদৰ্শলৈ মানুহৰ কাৰণে কাম কৰাৰ নতুন যুঁজ এটা উঠাই লৈছোঁ। এতিয়াৰ পৰা ভিডিঅ' আপোনালোকে ৰেগুলাৰ পাব। ডায়েবেটিছৰ সম্পৰ্কে, ডায়েবেটিছৰ কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, মই একদম ফুল ডিটেইলছত এটা দীঘল ভিডিঅ' বনাম। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিলে আৰু আপুনি ভাবিছে যে এইটো ভিডিঅ'ৰ দ্বাৰা আন কাৰোবাৰ উপকাৰ হ'ব, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ময়ো ওলাওঁ, বৰষুণ দিছে আজি, মানে মই ঠিকছে ঘূৰিলোঁ, চাইকেল লৈ একদম পুৰণা স্মৃতিবোৰ তাজা কৰি পেলালোঁ আজি। মানে আজি গোটেই নলবাৰীত আজি মানে বিজয়া দশমী হা, তো অলপ পিছত মাক লৈ যাব, তো সেয়েহে নলবাৰীৰ বৌ এখন পূজাস্থলীত গৈ মাক সেৱা কৰি আহিলোঁ। আৰু আহি শেষত এয়া মোৰ ফেভাৰিট জেগা, আমাৰ নলবাৰীৰ এইটো সুউচ্চ শিৱ মূৰ্তি এটা আছে, তাতে আহি বহিলোঁ অলপ সময়। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ। জয় হিন্দ, জয় অসম, জয় জুবিন দা।